বধ কৰি গৈ আছে নানে বা আচলতে এইটো হ'ল বাহ্যিক অসুৰ দেই আচল অসুৰ আচল শত্ৰু এটা হ'ল আমাৰ দেহৰ প্ৰথম শত্ৰু হ'ল আমাৰ প্ৰথম হ'ল 6টা ৰিপু আৰু দেহত 6টা শত্ৰু আছে বল চকু মন মুখ নাহিক শ্ৰৱণ এই 6গতা শত্ৰু পৰম দুৰ্জন গাৰ বলটো চকুটো মনটো মুখখন নবা এইকেইটা আটাইতকৈ বেয়া শত্ৰু এইকেইটাক আমি বধ কৰিব লাগে সেইকাৰণে কৃষ্ণই এটা এটাকে যে অসুৰ বধ কৰিছে আমাৰ দেহত মানে প্ৰথম শত্ৰু হ'ল 6টা ৰিপু আৰু তাৰ পাছত শত্ৰু হ'ল এই 6টা বল চকু মন মুখ নাহিক শ্ৰৱণ এই 6টা যি প্ৰথম বধ কৰিব লাগে ৰিপু 6টা প্ৰথম কি কাম ক্ৰোধ লোভ মোহ মদ কামনা নামৰ ৰিপুটো দেখুৱাইছে শত্ৰুটো দেখুৱাইছে শিৱৰ জৰিয়তে যোগীবিলাকৰ ভিতৰত শ্ৰেষ্ঠ আছিল শিৱ তেওঁ যোগ সাধনা কৰি কৰি 5টা ৰিপুক জয় কৰিছিল 6 নম্বৰটোক জয় কৰিব পৰা নাই মানে 1 নম্বৰটোক জয় কৰিব পৰা নাই কামনা নামৰ ৰিপু আৰু এদিনাখন যেতিয়া সমুদ্ৰ মন্থনত মানে মোহিনী ৰূপ আহিল নবা সকলো দেৱতাই মোহিনী ৰূপ চাই প্ৰশংসা কৰিলে কিন্তু সেই সময়ত তেওঁ তাত নাছিল আৰু পাৰ্বতীক লগতে মোহিনী ৰূপ চাব গৈছিল ভগৱন্তই জানে তেওঁ চাব পৰা শক্তি আহৰণ কৰা নাই সেইকাৰণে মানা কৰিছিল তেওঁ তেতিয়া কি বুলি ক'লে জগবলে শুদ্ধ কৰি আছো মই কায়া কি কৰিব পাৰে তোমাৰ কুচিত নাৰী ব্ৰহ্মময় দেখোন মায়া নবা তেতিয়াই ভগৱন্তই তেতিয়া বোলে বাৰু তেতিয়াহ'লে লগে লগে উপবনত মোহিনী ৰূপ ধাৰণ কৰিলে আৰু সেই মোহিনী ৰূপক পাবলৈ যাওঁতে যাওঁতে শিৱৰ নিজৰ গাৰ কাপোৰখনো ৰাখিব তাতে দেখুৱাইছে শিৱৰ নিচিনা জুৰিকে নাকত ধৰি চাকত ঘূৰাইছিল আৰু আপোনাক মোক নহয় এতিয়া কামনা নামৰ ৰিপুটোক জয় কৰিব নোৱাৰা কাৰণে আজিকালি মোবাইল চাবই নোৱাৰি ছোৱালীতকৈ বোৱাৰী বেছি পলাই যায় প্ৰভু এই 6টা ৰিপু আমাক কি বধ কৰিব দিছে না ধ্বংস কৰিব দিছে এই একে কথা নাজানো বধ মানেতো শেষ হৈ যাব শেষেই হৈ যাব শেষ মানে আমাৰো আপোনাৰ শেষ মানে দেহৰ পৰা নাই কি হৈ যাব আপোনাৰ যেতিয়া হেৰি বনাব দেহত এইবিলাক নাথাকে নহয় তেতিয়া আকৌ সৃষ্টিখন কেনেকৈ হ'ব এইকেইটা থাকিব আপোনাৰ তাতহে নাথাকে পৃথিৱীৰ একো বস্তুৱেই নাইকিয়া হৈ নাযায় ভকতৰ পৰা ভকত জন্ম হ'ব অভকতে এইটো গৈ আৰু ক'বত হ'ব নাজানা এটা সৰু উদাহৰণ দিছোঁ বাৰু আজিকালি আমাৰ জেচিপি দি পাহাৰবিলাক কাটি আছে মাটিবিলাক ক'ত ঠেলছে খালত পৃথিৱীৰ উদ্যানটো কমি গৈছে নেকি বাৰু খবৰ পাই নেকি আপোনালোক জানা মানুহ লাহেকে কথাটো কিহে কৈছো দেই বুজি পাই গৈছে না এতিয়া আপোনাৰ ভক্তিৰ দ্বাৰা আপুনিয়ে কাষাৰ কৰিলাক বাকী আৰু কামত তাতে লগ লাগছি আৰু সেই কৈছে সেইকাৰণে কৈছে সাধুৰ সংগত এইবিলাক মানে প্ৰথমে দহিব পাপে পাৰ্থক্য 6 নবা ভৱ পুণ্য যুদ্ধ বিষত মিলিব বিৰগতি উপজিব কৃষ্ণ প্ৰেম ভক্তি আপনা আপনি নবা নামৰ জুইকুৰা জ্বলাই দিলে চব পেৰিটাই তাৰ পৰাই ক্ৰোধটো নবা কামনা নামৰ একেৰে এই ৰিপুটো বৰ সাংঘাতিক ভাৱ শিৱ নাটকে দেখুৱাইছে ভাৱ আমাক বুজাইছে যে কামনা নামৰ ৰিপুটোৰ কিমান ক্ষমতা তাৰ পৰাই ক্ৰোধ এইটো আৰু সাংঘাতিক নবা ক্ৰোধৰ কথা কম আটাইতকৈ ক্ৰোধী কোন আছিল বা নহয় দুৰ্বাসাতকৈ জগতত তাৰ দ্বিতীয়জন নাই বা যাক দেখিলে মানুহে বেলেগ ৰাস্তাৰে যায় দুৰ্বাস দেখিলে বা
ৰাস্তা সলাই দিয়ে, এইজনৰ সন্মুখতে ঠিক নাই। দুৰ্বাসা মহাজ্ঞানী, তো শিৱ মহ নহয় বাপ। যিমান জ্ঞানী তাৰ ক্ৰোধটো সিমানেই বেছি। আৰু এই ক্ৰোধটোৰ কাৰণে যাকে তাকে অভিশাপ দিয়ে, যাকে তাকে ভস্ম কৰি দিয়ে বাপ। এটা সময়ত এনেকুৱা হ'ল দুৰ্বাসাক কায়ো ছোৱালী নিদিয়া হ'ল বাপ। বয়সটো ৰৈ নাথাকে বাপ। এটা সময়ত দুৰ্বাসাৰ সমস্যাত পেলা হৰি হৰি, কাৰণ বিয়া নকৰিলেতো জীৱনটোৰ কোনো মূল্য নাথাকে, পূৰ্ণাংগ নহয় নহয়। এই জীৱনৰ মূল্য নাথাকে বাপ সংসাৰ নকৰে। কাৰণ বিয়াটো 16 নম্বৰ সংস্কাৰ, মানে 16টা সংস্কাৰ হ'ব লাগে। এইবিলাকৰো বহুত কথা বাপ দেই, মাত্ৰ মই চুই গৈছোঁ। নাই নাই, চুই যাওক বাপ, আমি অলপ আপোনাৰ পৰা কিবা অলপ হ'লেও পাওঁ। হয়নে? এতিয়া সেইকাৰণে দুৰ্বাসাই চিন্তা, হৰি হৰি ছোৱালীটো কোনো নিদিয়ে, এতিয়া কোনেনো দিব বাপ? তাততো কাৰণে দুৰ্বাসাটোক বিয়া দিব বাপ। এদিনাখন কাৰ্যটো বয়স হৈছে বাপ, মানে সৰু ছোৱালী চালেতো নহ'ব বাপ। আলঙে চাইছি বাপ, তেওঁৰ লগত মিলান মিলা দেখিছে অভ্যমণিৰ এজনী ছোৱালী আছে, তেওঁৰ লগত বয়সত মিলিব, তেওঁকো বিয়া দিয়া নাই। অভ্যমণিৰ ছোৱালী গম পাই এদিনাখন দুৰ্বাসাই গৈ অভ্যমণিক ক'লে, বৰ আশা কৰি আপোনাৰ গৃহত আহিলোঁ। বোলে কোৱাচোন দুৰ্বাসা। বোলে গম পালোঁ আপোনাৰ এজনী ছোৱালী আছে। এইফালে ইয়াতে বহ, মই আহিছোঁ। আমাৰ তেতিয়া অভ্যমণিয়ে ক'লে, আছে মোৰ ছোৱালী এজনীৰ নাম কিন্তু কদলী, কিন্তু ময়ো কিয় বিয়া দিয়া নাই জানা? কাৰণ তুমি যেনেকৈ টিঙিৰি তোলা, মোৰ ছোৱালী আৰু একে টিঙিৰি তোলা। সোমবাৰে বিয়া দিলে মঙলবাৰে নিব লাগিব মই যি বিয়া দিয়া নাই। কিয় দিয়া নাই মইহে জানো। কিন্তু এটা চৰ্তত বিয়া দিম দুৰ্বাসা। বোলে কি চৰ্তত? কাৰণ মোৰ ছোৱালীয়ে বেয়া কাম কৰিলেও যাতে তুমি অভিশাপ নিদিওঁ বুলি যদি প্ৰতিজ্ঞা কৰা। আগৰ দিনৰ প্ৰতিজ্ঞাটো ডাঙৰ কথা নহয়, মানে চুক্তি। দুৰ্বাসাই চিন্তা কৰিলে, হৰি হৰি ইয়াততো আৰু সেনেকুৱা চান্স মই আৰু বয়স হৈ থকা নাই নহয় দুৰ্বাসা। দুৰ্বাসাই বোলে মানে সত্য সত্যে তিনি সত্যে, আপোনাৰ ছোৱালীয়ে যিমান যি নকলে মই অভিশাপ তেতিয়াহ'লে একেবাৰে কালি অহা মই কাঁচা কল কাটি কালিয়ে দিলে বিয়া বাপ। কুকুৰৰ নেজ বাপ চুঙাত ভৰাই থলিও চিধা নহয় বাপ। বিয়াৰ কেইটামান দিন গৈছিলহে মাত্ৰ বাপ। এদিনাখন দুপৰীয়া ভাত পানী খাই মানে দুৰ্বাসাই শুই আছে, কৈছে মোক জগাই দিবা। তেওঁলোকৰ 3 টাইম হয় নহয় বাপ, 3 সন্ধ্যা কৰিব লাগে। এনেকুৱা সন্ধিয়া হ'ল নহয় বাপ, এনেকুৱা নাক বজে বজে শুই আছে। মানে কদলীয়ে ভাবে নামাতিলেতো মোৰ ডাঙৰ কথা, মাতিমেই কেঁচা টোপনি ত্যক্ত জানে স্বভাৱ। তাৰ পৰাই মানে ভাবে যি হওক সেই হওক, আমাৰ কথাতে হয় গুৱাহাটী ৰঙামাটি, আজি কিবা এটা হ'ব মোক এই বুলি মাতি দিলে নে কেঁচা টোপনিতে বা কেঁচা টোপনি যেতিয়া মাতি দিলে, প্ৰতিজ্ঞা যে কালিছিল দুৰ্বাসাই চব একেবাৰে চকু মুখ মানে অভিশাপ দি দিলে নহয়, ভস্ম হৈ গ'ল। এতিয়া ভস্ম হৈ গ'ল, তেতিয়াই এই কথাটো মানে অভ্যমণিয়ে গম পাই আহিল তেওঁৰ ওচৰত। হে দুৰ্বাসা, মইতো বিয়া নিদিম বুলি কৈছিলোঁ, আৰু তুমিতো প্ৰতিজ্ঞা কৰিছিলা, আৰু তুমিৰ নিচিনা জ্ঞানী যদি প্ৰতিজ্ঞা কৰি প্ৰতিজ্ঞা নাৰাখা সেইটো কেনেকুৱা হ'ব? কাৰণ কথা দি যিটো নকৰে পূৰণ, সেইটো অসাধু পৰম দুৰ্জন। কথা দি কথা নাৰাখিলে দুৰ্বাসাই মাতে কেনে নহয় বাপ। যিমান গালি পাৰিলে বা পিঠি পাতি দিছি নহয়নে বাপ। তেতিয়া অভ্যমণিয়ে ক'লে, দুৰ্বাসা মই এটা কথা জানো, হয় তুমি ক্ৰোধী, কিন্তু সিমান জ্ঞানী সিমান পুণ্যৱন্ত।
কাৰণ ছোৱালীৰ জীৱনটো তোমাৰ একোৱেই নহ'ল, কিন্তু তুমি এবাৰ ভাবি চোৱাচোন, তোমাৰ পুণ্যৰ বলেৰে মোৰ ছোৱালীজনী কিবা কৰিব পাৰি নেকি? দুৰ্বাসাই মনে মনে ভাবে মইতো ডাঙৰ ঋণত পৰিলোঁ নহয়, যদি কিবা এটা কৰিব পাৰোঁ অন্তত ময়ো মই যে প্ৰতিজ্ঞা কৰিছিলোঁ বাক্য ৰক্ষা হ'ব। দুৰ্বাসাই চিন্তা কৰি কৰি জীৱনত যিমান পুণ্য অৰ্জন কৰিছিল সকলো পুণ্য একত্ৰিত কৰি ভস্মত আহুতি দিলে বাৰু। দিয়াৰ লগে লগে তাৰ পৰাই কলগছৰ জন্ম হ'ল। কদলী মানে কলগছ নহয়, তাৰ নামেই আছিল কদলী। আৰু তেতিয়াই ক'লে এই কলগছ কদলীৰ পৰা যিহেতু জন্ম হ'ল, আজিৰ পৰাই জগতৰ সমস্ত পবিত্ৰ কামতে তোমাক লোকে ব্যৱহাৰ কৰিব। সেইকাৰণে কলগছ সুফল হ'ল সুফল কদলী সোণাৰী গেন্ধেলি উজ্জ্বল বৈৰাণা বৰষুণৰ পানী আটাইতকৈ ভাল নহয় দেই বাপ। এতিয়া ক্ৰোধৰ কাৰণে বাপ নিজৰ পত্নীকো ৰেহাই দিয়া নাই, ৰক্ষা নাপালে বাপ। সেইকাৰণে কথাতে কয় খং নামে চাণ্ডাল না। তাৰ পৰাই